কামৰূপ জিলাৰ চমৰীয়াৰ খৰালৰ খুঁটি প্ৰাথমিক বিদ্যালয় খেলপথাৰত খৰালৰ খুঁটি ডলফিন ক্লাবৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অসম ভিত্তিত প্ৰাইজ মানি দিবানৈশ ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 19টাকৈ দলে। খেলখনত বিজয়ী দললৈ প্ৰথম পুৰস্কাৰ ট্ৰফিসহ 7,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ ট্ৰফিসহ 5,001 টকা প্ৰদান কৰে। একাব্বাৰ আলীয়ে সভাপতিত্ব কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গৰৈমাৰী ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সঞ্চালক নুৰুল ইছলাম। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কালাতলি কাথমি আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰবক্তা লুকমান হেকিম, ছাৰ ছাদুল্লাহ শিশু নিকেতনৰ অধ্যক্ষ আবুল হুছেইন, মতিউৰ ৰহমানকে প্ৰমুখ কৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, এনি আছাম 24/7। আঞ্চলিক ডলফিন ক্লাবৰ সৌজন্যত আজি দিবানৈশ ভলীবল খেলাৰ মুখ্য অতিথি মাননীয় নুৰুল ইছলাম ডাঙৰীয়া আমাৰ মাজত আছে। তেখেত আহি আমাক উৎসাহ অধিসূচনা দিছে, আমি নথৈ আনন্দিত হৈছোঁ। আৰু খেলখনত যি পৰিৱেশন চলি আছে বৰ ধুনীয়াকৈ চলি আছে। ইয়াত 19-20খনকৈ টিমে যোগদান কৰিছে আৰু বহুত দূৰ দূৰণিৰ পৰা আহিছে। আমাৰ এই অঞ্চলত খেলুৱৈসকল অহাৰ বাবে খেলাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। সৰস্বতী ডলফিন ক্লাবৰ সৌজন্যত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক দিবানৈশ ভলীবল খেল প্ৰতিযোগিতা আজি অনুষ্ঠিত হৈ আছে। আজি এই খেলখনত উপস্থিত থাকি খুব ভাল লাগিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 19খন দলে ইয়াত যোগদান কৰিছে আৰু এনেকুৱা গাঁৱত এনেধৰণৰ নৈশ খেলত যি উৎসাহ, যি ৰাইজৰ উৎসাহ দেখি সঁচাকৈ অভিভূত হৈছোঁ। আৰু ডলফিন ক্লাবৰ সমূহ সদস্য আৰু বিষয়বৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান ধুনীয়াকৈ সুন্দৰকৈ এই খেলসমূহ পৰিচালনা কৰি আছে। আৰু উঠি অহা যুৱ প্ৰজন্মই মই ভাবোঁ যে এই খেলসমূহৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। আৰু বিশেষকৈ গম পাওঁ যে আমি যিখিনি যুৱ প্ৰজন্মই আজি বিভিন্ন ড্ৰাগছেই হওক বা ৰাগিয়াল বস্তুৰ জৰিয়তে তেওঁলোকে নিজৰ লাইফটো ধ্বংস কৰিব বিচাৰি আছে, সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এয়া এটা সুবৰ্ণ সুযোগ যে তেওঁলোকে সেইবিলাকৰ পৰা ধ্বংসৰ পৰা তেওঁলোকে আহি এক সুন্দৰ জীৱন গঢ়ি এই খেলৰ জৰিয়তে, আৰু এই খেলৰ জৰিয়তে তেওঁলোকে এটা সুন্দৰ জীৱনৰ আৰম্ভণি কৰক। আৰু উঠি অহা প্ৰজন্মই যাতে খেলৰ প্ৰতি আগ্ৰহ হয়, তাৰ কাৰণে যি ডলফিন ক্লাবে এই খেলক মাজত এটা আলোড়নৰ সৃষ্টি কৰিছে, তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ আমাৰ এই গাঁৱলীয়া অঞ্চলত এনেকৈ খেল এটা অনুষ্ঠিত কৰিছে আৰু তাৰ কাৰণে ৰাইজবিলাক উঠি আহিছে আৰু ৰাইজে সুন্দৰকৈ এই খেল তেওঁলোকে উপভোগ কৰিব পাৰিছে। তাৰ কাৰণে মই ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।